তেওঁলোকে মুঠা মুঠি পাৰিব ছাৰ চাওঁ বুলি ক'লে মোক এটা কথা বুজাই দিয়কচোন এই যে যিটো আমাৰ যিটো গোটেই ৰাস্তাটো ভিজি আছে এই পানীটো লিক হৈ পেলাই মানে ভিজি আছে নেকি কি আছে তলত তাৰমানে ছাৰ একচুৱেলি আমাৰ এটা হাইড্ৰলিক ৰাস্তাটো অলপ বেছি ওচৰত বনাইছে আমাৰ মথাউৰিটো অলপ কাটি বনোৱা নিচিনা হয় সেইকাৰণে তাৰ কাষেদি পানীটো ওলাই আছে মানে অলপ দূৰত একচুৱেলি বনাব লাগিছিলে মইতো এনেকুৱা এনভাইৰনমেণ্ট বহুত দেখিলোঁ কিন্তু মইতো এইটোতো বিৰাট ডেঞ্জাৰাছ হৈ আছে এইটো দেখোন কেতিয়াবা দেখোন আগতো ভাঙি যাব গোটেই এইবাৰ বহুত বেছি পানী হোৱাৰ কাৰণে আগৰ ষ্টেবেলছে আজি ক্ৰছ কৰি আছে আগৰ যিটো হাই ক্লাছ লেভেল কিন্তু আজি ছাৰ ক্ৰছ কৰি নতুন এটা ৰেকৰ্ড হৈছে এতিয়াতো এই ব্ৰিজটোতো আৰু বেলেগ পৰ্চনটো ব্ৰিজ হ'ব পাৰে বুলি ৰিপৰ্টিং কৰা আছে নাই কৰা আছে এইবাৰ গোটেইখিনি ছাৰ খোৱাগত অৱস্থা বেয়া 14 চনত বনাইছিলে এনভাইৰনমেণ্টটো ন মথাউৰিটো কোৱালিটিটো 14 চনত যে বনাইছিলে কোৱালিটিটো পাব্লিকে ঠিক হোৱা নাই বুলি কৈ আছে কেনেকুৱা কোৱালিটিটো মাটিবোৰ মানে হেৰি কোৱালিটিটো ছাৰ ভালেই নহ'লে তাৰমানে আজি যিটো পজিশ্যন আমাৰ ব্ৰিজ হৈছে সেই পজিশ্যনটো আৰু বেছি ফালিবলৈ আজি এতিয়া 5 মিটাৰৰ পানী ধৰি লওক 30 মিটাৰ 30 মিটাৰ আৰু যদি ভাল কাৰণে ছাৰ নহ'লে 100-200 মিটাৰ বস্তুটো ছাৰ আগতে পানী উঠে কিন্তু পতাখন নামি যায় ইমানেই উঠিছে একে লেভেলত থাকি গৈছে হাই লেভেলত সেইকাৰণে মাটিটো ভিজা হৈ ছাৰ চিপেজটো বেছি হৈছে মাজততো ছাৰ আমাৰ কোনো কোৰ ৱাল পাইপ বা কিবা নাই আৰু ঠিক আছে অকণমান চিপেজ টিপেজ য'ত আছে অকণমান আপোনালোকে যাতে সেইটো চিপেজটো বন্ধ কৰিব পৰা যায় চাবচোন বহুত জেগাত মানুহ লাগি আছে ময়ো সেইকাৰণে মইতো তিনিচুকীয়াত আছিলোঁ মই ট্ৰেইন ধৰিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়া মোক ক'লে এবাৰ মই নিজে ইয়াতে অহাৰ কথা ক'লে মই সেইকাৰণে চি এম ছাৰে কোৱাৰ কাৰণে ঠিক আছে তেতিয়া ৰিক্স আছে নহয় এইটো যদি পানীটো বেক ফ্ল' মাৰি আছে ন বেক মাৰিছে ঠিক আছে আৰু দুটা জেগা ডেঞ্জাৰ হৈ আছে এই অলপ আগত মুখাৰি ওপৰি উঠি যায় সেই জেগাটো ডেঞ্জাৰ আছে মই যিহেতু দুদিন ধৰি পেলাই মই ডিব্ৰুগড় আৰু তিনিচুকীয়াত মই বিভিন্ন ধৰণৰ বানৰ পৰ্যালোচনা কৰাৰ ওপৰত নিজে ঘূৰি আছিলোঁ আৰু আজি দিনৰ ভাগত যেতিয়া মই চাবুৱা আৰু মাৰ্ঘেৰিটা ঘূৰি থাকোঁতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু পীযুষ হাজৰিকা ডাঙৰীয়াই মোক ফোনযোগে জনালে যিহেতু তিনিচুকীয়াতে আছোঁ যে ইয়াতে এই অঞ্চলটোত যিটো মানে ব্ৰিজ হৈছে এই ব্ৰিজটো হোৱাৰ কাৰণনো কি ইয়াত পৰ্যালোচনা কৰাৰ কাৰণে মোক আহিব দিছিল আৰু মই আহি পেলাই আচলতে মই আচৰিত দেখিলোঁ এইকাৰণে যে এনটিআৰ যিটো মথাউৰি বনাইছে এই মথাউৰিটোৰ লগত যিটো পকীপথ আছে সাধাৰণতে পকীপথত মই মানে চিপেজ দেখা নাছিলোঁ কিন্তু কাৰণ মই সৰ্বগত মই 2004 চনৰ 7 চনৰ 9 চনৰ বানপানীৰ লগত মই জড়িত কিন্তু ইয়াতে চিপেজটো যিটো দেখি পেলাই অকণমান মই বেছি চিন্তিত যাৰ কাৰণে ৱাটাৰ ৰিচোৰ্চৰ ইঞ্জিনিয়াৰৰ মই কথা পাতিলোঁ চিপেজটো ইয়াতে বহু ঠাইত হৈ আছে গতিকে এতিয়াও ভানেলেবোৰ কিন্তু এই মথাউৰিটো এতিয়া যদিও 50 মিটাৰ সহায় নিছে আৰু যে সহায় নিনিব তাৰ কোনো নিশ্চয়তা ক'ব নোৱাৰিম কাৰণ কিয় চিপেজ থকাৰ কাৰণে বা লিকেজ থকাৰ কাৰণে তথাপি ৱাটাৰ ৰিচোৰ্চ বিভাগে তৎকালীনভাৱে তেওঁলোকে মানুহ লাগি আছে আৰু অকল ৱাটাৰ ৰিচোৰ্চ বুলি নহয় আমাৰ জিলা প্ৰশাসনে হওক বা বিভিন্ন বিভাগে তৎকালীনভাৱে লাগি আছে আমাৰ বিধায়ক ডাঙৰীয়া প্ৰথম অৱস্থাৰ পৰা আছে তেজছ বৰুৱা ডাঙৰীয়া আৰু ইয়াৰ কাৰণে ইতিমধ্যে বহু মানুহ ৰেস্কিউ কৰা হৈছে ৰাতিপুৱাৰ ভাগত দিনৰ ভাগত ৰেস্কিউ কৰা হৈছে SDRF ইয়াতে আছে আৰু কোনো মানুহৰ যাতে খাদ্যৰ যাতে অভাৱ নহয় পশুধৰ খাদ্যৰ যাতে অভাৱ নহয় চিকিৎসাৰ যাতে অভাৱ নহয় মই ইতিমধ্যে আমাৰ আয়ুক্ত বিক্ৰম কোঁৱৰীক ইতিমধ্যে মই নিৰ্দেশনা দিছোঁ আৰু ইতিমধ্যে তেখেতো আমাৰ আয়ুক্ত বা প্ৰশাসনৰ বিষয়াসকলেও লাগি আছে
গতিকে এই মুহূৰ্তত আমি একো ক'ব নোৱাৰিম যে এইটো কণ্ডিশ্যন দেখাৰ পিছত পানী অকণমান এতিয়া যোৱাকালিতকৈ পানী কিছু কমা যেন অনুমান হয় বা বিভাগে মোক জনাইছে এনেকুৱা পানীটো যদি কমি যায় তেতিয়াহ'লে হয়তো আৰু বিপদৰ সন্মুখীন নহ'ম যেন লাগে এই সময়ত দুৰ্যোগৰ সময়ত সমগ্ৰ অসমতে যিহেতু অতিবৃষ্টি হ'ল আৰু সমান্তৰালভাৱে অৰুণাচলত যিটো অতিবৃষ্টি আৰু অতিবৃষ্টি হোৱাৰ পিছত যিটো আমাৰ আপষ্ট্ৰীমৰ পৰা ডাউনষ্ট্ৰীমলৈ আহি পেলাই বুঢ়ীডিঙৰ পানী বাঢ়ি যোৱাৰ ফলস্বৰূপে এনেকুৱা এটা কণ্ডিশ্যন হৈছে সাধাৰণতে বুঢ়ীডিঙৰ পানীটো খুব কমেই বাঢ়ে কাৰণ ইয়াতে এই অঞ্চলত এনেকুৱা বানপানী হোৱা নাছিলে বহু বছৰৰ পিছত মানুহৰ এনেকুৱা এটা অভিজ্ঞতা হ'ল গতিকে আমি যিহেতু অসমৰ মানুহে আমি বানপানীৰ লগত সহাৱস্থান কৰিছোঁ বিভাগো কৰি আছে গতিকে এইখিনি সময়ত সকলোৰে সহায় সহযোগ বিভাগীয় হওক বা সংবাদ মাধ্যমৰ জনসাধাৰণৰ সকলোৰে মই সহায় সহযোগ কামনা কৰিছোঁ যাতে যিসকল মানুহ বিপদগ্ৰস্ত মানুহক যাতে আমি সহায় কৰিব পাৰোঁ আৰু বিভাগে যিমানখিনি কাম কৰিবলগীয়া আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেওঁ খন্তেক আগতো মোক ফোনযোগে খবৰ লৈছিলে আৰু আজিও এইখিনি কথা মই খন্তেক পিছতে মই জনাম তেখেত বানপানী হোৱাৰ পিছত যিহেতু মথাউৰিটোৰ অৱস্থা যথেষ্ট বেয়া হৈছে এই যে চিপেজ বা লিকেজ যিটো আছে এনেকুৱা যদি থাকি যায় মই যিটো আজি দেখিলোঁ এইটো ভানেলেবল কণ্ডিশ্যনত আছে মথাউৰিটো গতিকে মথাউৰি বিভাগে জনোৱা মতে আচলতে একদম মথাউৰিৰ কাষতে পকীপথটো বনোৱাৰ কাৰণে এনেকুৱা লিকেজ বা চিপেজ হোৱা বুলি তেওঁলোকে জনাইছে যিকি নহওক তেতিয়া পথটো বনাওঁতে তেওঁলোকে অন্ততঃ আপত্তি কৰিব লাগিছিলে তেতিয়া বিভাগৰ দায়িত্ব এইটো আছিলে গতিকে যি কি নহওক চৰকাৰ সততে আমি নিৰীক্ষণ কৰি আছোঁ যাতে অধিক ক্ষতিগ্ৰস্ত নহয় তাৰ কাৰণে আমি চৰকাৰ নিৰীক্ষণ কৰিছোঁ যি দুখন গাঁও ইতিমধ্যে মানে সম্পূৰ্ণৰূপে বুৰ গৈছে সেই দুখন গাঁৱৰ ডেজিগনেটেড কেম্প যিটো টেঙাখাত কলেজত ৰাখিছে টেঙাখাত কলেজত মাত্ৰ 30জনহে এতিয়ালৈকে এই দুখন গাঁৱৰ পৰা এতিয়ালৈকে মানুহ তাত গৈছে গতিকে বাকী থকা বহুত মানুহ এতিয়াও তাতে আছে বুলি কৈছে তাৰ কাৰণে কিবা ব্যৱস্থা আমি শিবিৰ পৰ্যাপ্ত আমি শিবিৰ খুলিব দিছোঁ কাৰণ মানুহৰ ইনমেটৰ যাতে অসুবিধা যাতে নহয় আমি কৈছোঁ যে যদি ক'ৰবাত যদি মানুহ যদি আমি যদি দেখোঁ যে নহয় তাত কেপাচিটি আছে 100 ৰাখিব দিছোঁ গতিকে এইটো যদি তেনেকুৱা অসুবিধা যদি হৈছে গাঁৱৰ ভিতৰত এতিয়াও মানে মানুহ আবদ্ধ হৈ আছে জড়িত হৈ আছে মই SDF দেখিছোঁ গতিকে আজিতো আবেলিৰ ভাগতো বিভিন্ন ঠাইত তেওঁলোকে ঘূৰি পেলাই বহু ধৰণৰ প্ৰচেষ্টা চলাই পেলাই মানুহ ৰেস্কিউ কৰিছে এতিয়াও যদি কোনোবা আছে কিন্তু মই জনাৰ ভিতৰত যদি এতিয়া সম্ভৱতঃ এইখিনি অঞ্চলত নাই যদি ক'ৰবাত আছে তথাপি আমি আগন্তুক দিনৰ অহা কাইলৈৰ ভিতৰত পুনৰ SDF ৰাতিপুৱা ঘূৰি পেলাই তেওঁলোকক নিশ্চয় ৰেস্কিউ কৰিব